আমি শোণিতপুৰৰ বৰছলাৰ উচ্ছেদ অভিযানৰ খবৰ আপোনাক জনাই আহিছো। আজি পুৱাৰে পুৰা বিশাল আৰক্ষী বাহিনী লৈ বৰছলাৰ চিতলমাৰীত অবৈধ বেদখলকাৰীক উচ্ছেদ আৰম্ভ কৰিছে প্ৰশাসনে। 1000 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ পুৱাৰে পুৰা চলিছে এই বৃহৎ উচ্ছেদ অভিযান। এই উচ্ছেদ অভিযানত 20খন জেচিবি 40খন ট্ৰেক্টৰ ব্যৱহাৰ কৰা হৈছে। অঞ্চলটোত অবৈধভাৱে থকা 3 শতাধিক পৰিয়ালৰ ঘৰ উচ্ছেদৰ বাবে পুৱাৰে পুৰা প্ৰশাসনে আৰম্ভ কৰিছে এই বৃহৎ উচ্ছেদ অভিযান। আমি দৃশ্য আপোনাক দেখুৱাইছো। 20খন জেচিবি 40খন ট্ৰেক্টৰৰ সহায়ত উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু ইতিমধ্যেই উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে প্ৰায় 70% লোকে ইতিমধ্যে সেই স্থান এৰি অন্যান্য স্থানলৈ ধাৱমান হৈছে। শান্তিপূৰ্ণভাৱে যাতে উচ্ছেদ অভিযান সামৰিব পৰা যায় তাৰ প্ৰতি দৃষ্টি ৰখা হৈছে। চিতলমাৰীত ইতিমধ্যে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। 3 সহস্ৰাধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰি প্ৰশাসনে পুৱাৰে পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান। ব্যাপক সমৰসজ্জাৰে প্ৰস্তুতি চলাই প্ৰশাসনে পুৱাৰে পৰা চলাই গৈছে উচ্ছেদ অভিযান। ইতিমধ্যে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে দাবী কৰিছে যে 70% লোকে ইতিমধ্যে ঘৰ দুৱাৰ ভাঙি অন্যান্য স্থানলৈ স্থানান্তৰিত হৈছে। আৰু উচ্ছেদ অভিযানৰ এই মুহূৰ্তৰ খবৰ লাভ কৰিম। আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক হৰেণ ভূমিজৰ সৈতে। হৰেণ, আজি পুৱাৰে পৰা বৰছলাৰ চিতলমাৰী অঞ্চল আছে। এই চিতলমাৰী অঞ্চলত 1000 বিঘা যি চৰকাৰী মাটি আছিল, এই চৰকাৰী মাটি বেদখল মুক্ত কৰাৰ কাৰণে উচ্ছেদ অভিযান বৰ্তমান অব্যাহত ৰাখিছে। পুৱা 6 বজাৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ হৈছিল আৰু বৰ্তমান শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছে। কিছু লোকে আচলতে ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিয়াৰ বাবে, কিন্তু ক'ব লাগিব বৰ্তমান 90% লোকে আচলতে তেওঁলোকে কালি আচলতে ঘৰ দুৱাৰ ইয়াৰ পৰা খালী কৰিছিলে। সেইবাবে আচলতে প্ৰশাসনৰ কোনো জটিলতা হোৱা নাই। তেওঁলোকে শান্তিপূৰ্ণভাৱে ইয়াতে উচ্ছেদ অভিযান চলাইছে। বৰ্তমান উচ্ছেদ অভিযান চলি আছে। 1000 বিঘা চৰকাৰী ভূমিত বেদখল মুক্ত কৰাৰ বাবে প্ৰশাসনে বৰ্তমানো উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ক'ব লাগিব 90% লোকেই কালিয়েই ইয়াৰ পৰা ঘৰ দুৱাৰ ভাঙি অন্য ঠাইলৈ পলায়ন কৰিছিলে অবৈধ বেদখলকাৰীয়ে। কিছু লোক আছে সেইসকলৰ ঘৰ দুৱাৰ বৰ্তমান ভঙা হৈছে, মাটি খেতি যিখিনি আছিলে সেইখিনি ধ্বংস কৰা হৈছে আৰু বৰ্তমানো উচ্ছেদ অভিযান অব্যাহত আছে। জয়ন্ত, আৰক্ষী প্ৰশাসনৰ কোনো উচ্চ পৰ্যায়ৰ বিষয়া তাত উপস্থিত আছে? সমগ্ৰ বিষয় তদাৰক কৰি আছে? কোন কোন তাত উপস্থিত আছে এইখিনি মুহূৰ্তত? নিশ্চয়কৈ পুৱা 6 বজাতে আচলতে জিলা উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ তেখেত উপস্থিত হৈছিল, বৰ্তমানো আছে। তাৰপিছত জিলা আৰক্ষী অধীক্ষক তেখেতো আছে উপস্থিত আৰু শীৰ্ষ আৰক্ষী বিষয়াসকল বৰ্তমান এই উচ্ছেদ অভিযানৰ তদাৰক কৰি আছে। জিলা উপায়ুক্তও গোটেই দিশটো ইয়াতে পৰ্যবেক্ষণ কৰি আছে, জিলা আৰক্ষী অধীক্ষক। জয়ন্ত, হৰেণ, এই 3 শতাধিক পৰিয়ালক উচ্ছেদ কৰিব ঠিকেই, কিন্তু আন খবৰ অনুসৰি যে পাৰ্শ্বৱৰ্তী স্থানসমূহত বৰ্তমান আশ্ৰয় গ্ৰহণ কৰিছে এইসকল লোকে ইতিমধ্যে ঘৰ দুৱাৰ ভাঙি তেওঁলোকে আন স্থানলৈ গতি কৰিছে। পাৰ্শ্বৱৰ্তী স্থানসমূহত তেওঁলোকে ঘৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰাৰ খবৰো আহিছে, যাৰ বাবে স্থানীয় লোকসকলৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰিব? চাওক, আচলতে যিদিনাখন আচলতে জাননী প্ৰেৰণ কৰিছিলে তেওঁলোকক ইয়াৰ পৰা উঠি যাবলৈ কৈছিলে, সেইদিনাখনে আচলতে একাংশ লোকে আচলতে অবৈধ বেদখলকাৰীয়ে ইয়াক পাৰ্শ্বৱৰ্তী অঞ্চলত যি আচলতে ম্যাদী পট্টা মাটি আছিলে সেই মাটিত তেওঁলোকে এঠাইত কিছুমানে আশ্ৰয় লৈছে, কিছুমানে বজাৰ গৃহ আছে সেই বজাৰ গৃহত আশ্ৰয় লৈছে। এনেধৰণে তেওঁলোকে ঘৰ দুৱাৰ ভাঙি সেই ঠাইত আশ্ৰয় লৈ আছে। কিন্তু প্ৰশাসনে বৰ্তমান সেইসকলক সেই ঠাইৰ পৰা আচলতে খেতি পথোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকে যি 1000 বিঘা মাটিত আচলতে তেওঁলোকে বসবাস কৰি আছিলে সেই ঠাই খালী কৰি পাৰ্শ্বৱৰ্তী অঞ্চলত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰি আছে, কিন্তু সেইসকলৰ বিৰুদ্ধে বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। এই বিষয়টো নিশ্চয়কৈ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় সচেতন মহলৰ মাজত। নিশ্চয় স্থানীয় লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কাৰণ ইতিমধ্যে পাৰ্শ্বৱৰ্তী স্থানসমূহত গৃহ নিৰ্মাণৰ দৰে কামো হাতত লৈছে এইসকল উচ্ছেদিত লোকে। হৰেণ, এই মুহূৰ্তত জানিব বিচাৰিম যে 1000 বিঘা এটা বৃহৎ পৰিসৰৰ ভূমি আজি পুৱাৰে পৰা 6 বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ হৈছে। ইতিমধ্যে আপুনি জনাইছে যে 90% লোকে ইতিমধ্যে ঘৰ দুৱাৰ এৰি আন স্থানলৈ গৈছে। গতিকে তেনেস্থলত কিমান সময় প্ৰয়োজন হ'ব সম্পূৰ্ণৰূপে এই উচ্ছেদ প্ৰক্ৰিয়া সম্পন্ন হ'বলৈ? চাওক, আচলতে যিহেতু 1000 বিঘা মাটি, গতিকে আজি দিনটো লাগিব আৰু খেতি ঘৰ যেনেধৰণে আচলতে ভঙাৰ কোনো প্ৰয়োজন হোৱা নাই। কিছু ঘৰে আছে, বাকী তেওঁলোকে ভাঙিছে। যে খেতি মাটি আন কিছু আনুষাংগিক দোকান বজাৰ গৃহ আছে সেইসমূহ ভাঙিব, গতিকে আজি দিনটো লাগিব পাৰে বুলি ধাৰণা কৰা হৈছে। জয়ন্ত, নিশ্চয় ধন্যবাদ হৰেণ ভূমিজ। এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতি মুহূৰ্তৰ খবৰ আপোনাৰ জৰিয়তে আমি জনাম আৰু এইখিনি মুহূৰ্তত আমি আগবঢ়াম আমাৰ সাংবাদিক হৰেণ ভূমিজে যি উচ্ছেদ অভিযান চলি আছে এই উচ্ছেদ অভিযান সন্দৰ্ভত যুগুত কৰা আন এক বিশেষ প্ৰতিবেদন।
শোণিতপুৰৰ বৰচলাৰ চিতলমাৰীত আজি পুৱাৰে পৰা উচ্ছেদ অভিযান আৰম্ভ হৈছে। বৰচলাৰ চিতলমাৰীত 1000 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনে উচ্ছেদ আৰম্ভ কৰিছে। আমি দেখুৱাইছোঁ পোনে পোনে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। এনেদৰে বৰচলাৰ চিতলমাৰী অঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হৈছে। 20খনকৈ JCB ব্যৱহাৰ কৰি প্ৰশাসনে এনেদৰে ইয়াতে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। বৃহৎ নিৰাপত্তাৰক্ষী ইয়াতে মোতায়েন কৰা হৈছে। আমি দেখুৱাইছোঁ পৰিৱেশ এনেদৰে বৰচলাৰ চিতলমাৰীত আজি পুৱাৰে পৰাই উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু যিসকল লোকৰ আচলতে ঘৰ দুৱাৰ ভাঙিছে তেওঁলোকে এনেদৰে ইয়াতে ওলাই অহা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এয়া হৈছে বৰচলাৰ চিতলমাৰীৰ পৰিৱেশ। এনেদৰে JCBৰে আচলতে ইয়াতে উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। আজি পুৱা 6 বজাৰ পৰা প্ৰশাসনে ইয়াতে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। আমি কথা পাতিব চেষ্টা কৰিম। এগৰাকী মহিলা আছে, তেখেতৰ আপনার ঘর ভাঙিছে? আমার ঘর ভাঙছে, আমার একটা ছেলে কত কষ্ট করে ঘর দিয়েছাল গো। আজি আচলতে নিজৰ সপোনৰ ঘৰখন ভাঙি চুৰমাৰ হোৱাৰ পিছত এনেদৰে শোকত ভাঙি পৰিছে। আমি পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে চিতলমাৰী অঞ্চলত আজি পুৱাৰে পৰাই উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। মই কথা পাতিব চেষ্টা কৰিম ঢেকীয়াজুলি আৰক্ষী থানাৰ OC মহোদয়। ছাৰ, কি ক'ব? উচ্ছেদ অভিযান চলি আছে? এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আৰু ৰেগুলেশ্যনছ এইবিলাক উচ্ছেদ অভিযান চলি আছে। তাতে বহুত ঘৰ আছে, তাৰে ঘৰৰ ভিতৰত এটা ঘৰ আছে, পাকা কনষ্ট্ৰাকশ্যন আছিল, তাৰ কাৰণে তাত JCB লগাই কেনে ভাঙি দিয়া হৈ আছে। শান্তিপূৰ্ণভাৱে হৈছে ছাৰ? কোনো ৰেজিষ্টেঞ্চ এতিয়ালৈকে কোনো পাব্লিকে কৰা নাই। সিহঁতে বুজোৱা হৈছিল, শান্তিপূৰ্ণভাৱে চলি আছে। ছাৰ, কিমান বিঘা মাটি উচ্ছেদ? মোৰ দেন 800 বিঘাজ জানামতে 800 বিঘাজ উচ্ছেদ হ'ব। তাৰে ভিতৰত ঘৰ কিছুমান বিঘাতে আছে আৰু তাৰ বাকী চব খেতি বাৰী আছে। বিশেষকৈ হৈছে ঢেকীয়াজুলি আৰক্ষী থানাৰ আৰক্ষী বিষয়া। এনেদৰে ইয়াতে উচ্ছেদ অভিযান চলি আছে। আজি পুৱাৰে পৰাই শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলিছে। JCBৰে ইয়াতে উচ্ছেদ চলাইছে। মই কথা পাতিম এগৰাকী আৰক্ষী বিষয়া। ছাৰ, শান্তিপূৰ্ণভাৱে উচ্ছেদ? হয়, নিশ্চয়কৈ এতিয়ালৈকে শান্তিপূৰ্ণভাৱে চলি আছে। তো আগতেও ধৰক তেওঁলোকক ইনফৰমেশ্যন দিয়া আছিলে যে আজি অভিযান হ'ব। তেওঁলোকে প্ৰায়ভাগে নিজে নিজে খালী কৰিছে। কিছুমান কংক্ৰিট ষ্ট্ৰাকচাৰ যোনখিনি থাকি গৈছে সেইখিনি আমি ভাঙি আছোঁ। শান্তিপূৰ্ণভাৱে হৈছে? এতিয়ালৈকে শান্তিপূৰ্ণভাৱে হৈ আছে। এয়া হৈছে আৰক্ষী বিষয়াৰ ভাষ্য আৰু এনেদৰে তেওঁলোকে প্ৰকাশ কৰিছে শান্তিপূৰ্ণভাৱে বৰচলাৰ চিতলমাৰীত উচ্ছেদ অভিযান বৰ্তমানো চলি আছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নাই আৰু এনেদৰে 20খন JCBৰে আজি পুৱাৰে পৰাই এই চিতলমাৰী অঞ্চলত উচ্ছেদ অভিযান